মই 91 নং টিংখং সমষ্টি হৈ কিনে পাৰ্টি নমিনেশ্যন দাখিল কৰিলোঁ। আশা কৰিছোঁ হাইকমাণ্ডে বিবেচনা কৰিব কথাটো, আৰু হাইকমাণ্ডে বিবেচনা কৰিলে আমি যিহেতুকে কংগ্ৰেছ চৰকাৰ বনাবলৈ বিচাৰিছোঁ, সেইটো কাৰণে বিভিন্ন জাতি জনগোষ্ঠীৰ জনগাঁথনিবিলাক চাই মেলি সমষ্টিবিলাকত বিভিন্নজনে আবেদন কৰিছে, আৰু সেইমতে ময়ো এজন প্ৰাৰ্থী হিচাপে আবেদন কৰিছোঁ। আগে MLA আছিলোঁ, মন্ত্ৰীও আছিলোঁ, পুনৰ আকৌ ৰাইজক সেৱা কৰিবৰ কাৰণে আকৌ ফিল্ডত আহিছোঁ। 26ৰ বিধানসভা নিৰ্বাচনত আমি জয়ী হ'ম। যুঁজ এখন বৰ জোৰদাৰ হ'ব। আমি কংগ্ৰেছ পাৰ্টিয়ে জয়ী হ'ব আৰু কংগ্ৰেছে চৰকাৰ বনাব, সেয়া খাটাং হৈছে। এই কাৰণে খাটাং হৈছে যিহেতুকে আপাৰ আছামত যি ধৰণৰ ৰাজনীতিৰ সমীকৰণ এটা ওলায়, লোৱাৰ আছামত যি ধৰণৰ সমীকৰণ এটা ওলায়, এই লোৱাৰ আছামৰ পৰিস্থিতিটো কংগ্ৰেছৰ কাৰণে খুবেই ভাল দেখা গৈছে। আপাৰ আছামতো খুবেই ভাল, যিহেতুকে বিজেপি গভৰ্ণমেণ্টে বিভিন্ন ৰকমৰ উন্নয়নমূলক কথা কৈছে, বাট তেওঁলোকে যিবিলাক মূল বিষয় যিবিলাক আছিলে সেইবিলাকত যি বিশ্বাসঘাতকতা কৰিলে আপাৰ আছামবাসী ৰাইজক, 6 জনগোষ্ঠী জনজাতিকৰণ, ম্যাদী মাটিপট্টা আৰু চাহ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি, এই মজুৰি বৃদ্ধি নকৰাৰ কাৰণে চাহ শ্ৰমিকসকলক যিমানেই তেওঁলোকে ভালৰি লগাবলৈ চেষ্টা কৰিছে, কিন্তু চাহ শ্ৰমিক ৰাইজ আৰু আদিবাসী ৰাইজ যথেষ্ট বিজেপিৰ প্ৰতি ক্ষুণ্ণ হৈ আছে। সেইটো কাৰণে উজনি অসমত চাহ জনগোষ্ঠী পপুলেশ্যন চবতকৈ বেছি। সেইটো কাৰণে উজনি অসমে যিটো দলৰে হওক চৰকাৰ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, আৰু এইবাৰ কংগ্ৰেছ দলৰ ফেভাৰত চাহ জনগোষ্ঠী আদিবাসীসকল ওতঃপ্ৰোতভাৱে ওলাই আহিছে, যিহেতুকে আমাৰ এজন যোগ্য আসাম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এজন নেতা আমি পাইছোঁ, যিজন নেতাৰ বলিষ্ঠ নেতৃত্বই, গৌৰৱ গগৈ ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বই আমাৰ উজনি অসমত যথেষ্টখিনি দলীয় কৰ্মীৰ মাজত উৎসাহ যোগাইছে, অৰিহণা যোগাইছে, অনুপ্ৰাণিত কৰিছে। এই গোটেই হাতে সূত্ৰই মিলি নেক্সট 2026ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ যে জয়ী হ'ব, কংগ্ৰেছ চৰকাৰ বনাব, সেয়া খাটাং। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।